নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাৰ্যালয়লৈ পলমকৈ যোৱা চৰকাৰী কৰ্মচাৰী সাৱধান হওক। এতিয়াৰ পৰা কাৰ্যালয়লৈ দেৰিকৈ যোৱা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। পলমকৈ যোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ হ'ব চৰকাৰ আৰু কাৰ্যালয়লৈ পলমকৈ যোৱা চৰকাৰী কৰ্মচাৰী সন্মুখীন হ'ব বহু শাস্তিৰ। 9:15 কাৰ্যালয়ত উপস্থিত হ'ব লাগিব সকলো কৰ্মচাৰী আৰু 15 মিনিট পলম হ'লেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ এতিয়া চৰকাৰৰ। আৰু বিষয়াৰ লগতে কৰ্মচাৰীয়ে ব্যৱহাৰ কৰিব লাগিব বায়োমেট্ৰিক ছিষ্টেম আৰু অফিচত পলমকৈ গ'লে কৰ্তন কৰা হ'ব আধা দিনৰ দৰমহা। আৰু পলমকৈ অহা কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে কঠোৰ হৈছে এতিয়া চৰকাৰ। কাৰ্যালয়লৈ পলমকৈ যোৱা চৰকাৰী কৰ্মচাৰীসকল এতিয়া সাৱধান হৈ যাওক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6টা ডাঙৰ ঘোষণা। স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিৰল কৃতিত্বৰ অধিকাৰী হ'ল এইবাৰ GMCH। ব্ৰেইন ডেড ৰোগীৰ পৰা বৃক্ক সংৰোপণ GMCHত এতিয়া কৰা হ'ব। আৰু 2জন ব্যক্তিৰ সফলতাৰে সংৰোপণ কৰা হৈছে বৃক্ক। আৰু নিঃসন্তান লোকৰ বাবেও GMCHত সফলভাৱে কাম চলি আছে বুলি তেওঁ মন্তব্য আগবঢ়ায়। আৰু নিঃসন্তান দম্পতীৰ বাবে GMCHত IVFৰ সুবিধা এতিয়া দিয়া হ'ব। আৰু ৭৫,০০০ৰ পৰা ১ লাখৰ ভিতৰত খৰচ হ'ব IVFৰ বাবে। আৰু ভৱিষ্যতে GMCHত লিভাৰ সংৰোপণৰ লক্ষ্য স্বাস্থ্য বিভাগৰ। আৰু GMCHত ২৮জন ৰোগীক মেৰুদণ্ড সংৰোপণ সফলভাৱে সম্পন্ন হৈছে। আয়ুষ্মান কাৰ্ডৰ ওপৰত নিয়ন্ত্ৰণ অনাৰো আশ্বাস দিলে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু GMCHত উপস্থিত হৈ প্ৰথমখন বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব EKYC নকৰিলে আপুনি লাভ নকৰিব বিনামূলীয়া চাউল। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব EKYC পৰীক্ষণ। বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ EKYC পৰীক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰিছে এতিয়া প্ৰতিজন জনতাৰ বাবে। আৰু সকলো ৰেচন কাৰ্ডৰ গ্ৰাহক লৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো আপোনাৰ হাতত মাত্ৰ আৰু 4টা দিনহে বাকী। কিয়নো অহা 25 জুনৰ ভিতৰত আপুনি এই কাম নকৰিলে বিনামূলীয়া চাউল আপুনি লাভ কৰাত সক্ষম নহ'ব। আৰু কেনেকৈ EKYC কৰিব আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে প্ৰথমে যোগাযোগ কৰক। আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা EPOS মেচিন। আৰু এই মেচিনত আঙুলিৰে চাপ প্ৰদান কৰক আপুনি। আৰু আজিৰ পৰা 25 জুনৰ ভিতৰত EPOS মেচিনত প্ৰদান কৰিব লাগিব আপুনি আঙুলিৰ চাপ। আৰু সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ চাপ EPOS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব। আৰু EKYC পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব EKYC পৰীক্ষণ অহা 25 জুনৰ ভিতৰত। আৰু বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ হ'লে আপুনি EKYC পৰীক্ষণ কৰাটো বাধ্যতামূলক। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো। NEET আৰু NET পৰীক্ষাত বিসংগতিক লৈ কঠোৰ হৈছে এতিয়া মোদী চৰকাৰ। প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। কোনোৱে প্ৰশ্নকাকত ফাদিল কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু প্ৰশ্নকাকত ফাদিল কৰিলেই 3 পৰা 10 বছৰ পৰ্যন্ত হ'ব জেল। আৰু 10 লাখ টকাৰ পৰা 1 কোটি টকাৰ জৰিমনা বিহা হ'ব প্ৰশ্ন ফাদিলকাৰীজনক। আৰু পৰীক্ষাত নকল কৰিলেই সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। আৰু প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে চৰকাৰে আনিলে এই বিশেষ আইন। আৰু নিষেধৰ ভিতৰতে এণ্টি পেপাৰ লিক ল' জাৰি কৰিছে এতিয়া চৰকাৰে। NEET আৰু NET পৰীক্ষাত বিসংগতিক লৈ কঠোৰ হৈছে এতিয়া মোদী চৰকাৰ। প্ৰশ্নকাকত ফাদিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। কোনোৱে প্ৰশ্নকাকত ফাদিল কৰিলেই লোৱা হ'ব তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মুকলি হ'ল সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। কিদৰে আৰু ক'ত কৰিব আপুনি আবেদন আহক সবিশেষ জানি লওঁ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব আপুনি বিদ্যুৎ।
এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক আৰু 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল আৰু 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা লগতে অসম চৰকাৰে আপোনাক দিব 30,000 টকা আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা লগতে অসম চৰকাৰে আপোনালৈ আগবঢ়াব 45,000 টকা আৰু এই বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ আপুনি লাভ কৰিব এই ঋণৰ সাহায্য আৰু এই ঋণৰ 1% সুদ দিব আপোনাক চৰকাৰে আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন আৰু pmsuryaghar.gov.in পৰ্টেলতে আপুনি কৰিব পাৰিব আবেদন পৰ্টেলটো আকৌ জনাইছোঁ যে pmsuryaghar.gov.in পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব আপুনি বিনামূলীয়া বিজুলী আৰু এই সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু PM সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ